মহাকাশত স্থাপনাৰ বাবে সাজু হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ। ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে অসমৰ এখন শিক্ষানুষ্ঠানে। কাইলৈ মহাকাশত স্থাপনৰ বাবে উৎক্ষেপণ কৰা হ'ব উপগ্ৰহটো। উপগ্ৰহটোৰ নাম ৰখা হৈছে লাচিত-1। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ এই বিশেষ পদক্ষেপ। 50ৰো অধিক শিক্ষাৰ্থী, শিক্ষক সকলোৱে মিলি প্ৰস্তুত কৰিছে এই উপগ্ৰহটো। ইছৰোৰ PSLV C-62 ৰকেটৰ সহযোগত উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহটো। উপগ্ৰহটো শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। হায়দৰাবাদৰ মহাকাশ সংস্থা ধ্ৰুৱ স্পেচৰ সহযোগিতাত প্ৰস্তুত কৰা হৈছে এই উপগ্ৰহটো। মহাকাশত এইবাৰ স্থাপনৰ বাবে সাজু হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ। ইতিহাস ৰচনা কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে অসমৰ এখন শিক্ষানুষ্ঠানে। কাইলৈ মহাকাশত স্থাপনৰ বাবে উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহটো। উপগ্ৰহটোৰ নাম ৰখা হৈছে লাচিত-1। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ এই বিশেষ পদক্ষেপ। তেওঁলোকে প্ৰায় 50ৰো অধিক শিক্ষাৰ্থী আৰু শিক্ষক মিলিত হৈ প্ৰস্তুত কৰিছে এই উপগ্ৰহটো। ইছৰোৰ PSLV C-62 ৰকেটৰ সহযোগত উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহ আৰু উপগ্ৰহটো শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰাই উৎক্ষেপণ কৰা হ'ব। হায়দৰাবাদৰ মহাকাশ সংস্থা ধ্ৰুৱ স্পেচৰ সহযোগিতাত প্ৰস্তুত কৰা হৈছে এই উপগ্ৰহটো।